আমি আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল তাৰ পিছত এতিয়া দেখা পাইছোঁ যে প্ৰতিটো অঞ্চলতে প্ৰতি সম ডিষ্ট্ৰিক্টতে পঞ্চায়তৰ গঠনৰ সময়ত খেলিমেলি হৈছে ৰাজনৈতিক প্ৰভাৱত ৰাইজৰ যিটো মতামত আছিল সেই মতামতো এতিয়া যেন গ্ৰহণ নহ'ব এনেকুৱা এটা সন্দেহ প্ৰকাশ কৰিব লগা হৈছে। যোৱাকালি আপোনালোকৰ বিভিন্ন মাধ্যমত আমি বাতৰিত দেখিলোঁ আমাৰ যিসকল নিৰ্বাচিত প্ৰতিনিধি সেই প্ৰতিনিধিসকলক শপত গ্ৰহণৰ পিছত এদিনৰ ভিতৰতে আৰক্ষী CRPয়ে হতাহতি কৰিছে, পঞ্চায়তৰ অফিচৰ পৰা খেদি দিছে। এই গোটেইবিলাক হৈছে কিছু বিশৃংখল হোৱাৰ বাবে আৰু কিছু ৰাজনৈতিক পক্ষপাতদুষ্টভাৱে কিছুমান বিষয়াই পঞ্চায়তৰ গঠনৰ প্ৰক্ৰিয়াটোত ৰাজনৈতিক ভূমিকা পালন কৰাৰ বাবে এই গোটেই কথাখিনি বিষয়টো লৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডাঙৰীয়াক আমি আজি কংগ্ৰেছ দলৰ প্ৰতিনিধি হিচাপে মই বিধায়িনী দলৰ নেতা ৱাজেদ আলী চৌধুৰী, ৰচিদ মণ্ডল ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক দলগাঁও সমষ্টি ইলিয়াছ আলী, মীৰা বৰঠাকুৰ আৰু জিলা পৰিষদ আৰু পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল আহিছিলে আজি দৰং জিলাৰ পৰা আৰু বিষয়ববীয়াসকল আমি গোটেই কথাখিনি কৈছোঁ। আমি দেখা পালোঁ যোৱাকালি ধৰক 6জন পঞ্চায়তৰ সদস্যই যদি এগৰাকীৰ নাম প্ৰস্তাৱ কৰিছে সেইটো সহমত প্ৰকাশ কৰা নাই চৰকাৰী বিষয়াই, বৰঞ্চ কৈছে নিৰ্বাচন হ'ব লাগিব। প্ৰকৃততে তেনেকুৱা হ'লে নিৰ্বাচনৰ কথাই নাহে আৰু নিৰ্বাচন কৰিবলৈ যিটো প্ৰক্ৰিয়াত গৈছে সেইটোতো বেলট বাকচটো ক'ৰবাত থৈ দিছে আৰু তেওঁলোকক পুলিচ লগাই খেদাই দিছে যাতে তেওঁলোকে আকৌ বেলটত অংশগ্ৰহণ কৰিব নোৱাৰে আৰু 4জন সদস্য যিটো নিশকতীয়া তেওঁলোককে ডিক্লেয়াৰ কৰি দিছে সভাপতি হৈছে কোনোবা উপসভাপতি বুলি। সেই গতিকে ৰাইজৰ যিটো আছিলে গণতন্ত্ৰৰ প্ৰতি আস্থা ৰাখি যাক নিৰ্বাচন কৰিছিল তেওঁলোকে এতিয়া পঞ্চায়তৰ প্ৰতিনিধিত্ব কৰিব নোৱাৰিব। এনেকুৱা এটা হোৱাৰ কাৰণে আমি পুনৰ নিৰ্বাচন বিচাৰিছোঁ আৰু আগন্তুক যিমান পঞ্চায়ত নিৰ্বাচন হ'ব তাত যাতে যিসকলক অবজাৰ্ভাৰ হিচাপে পঠায় প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে যাতে পক্ষপাতদুষ্ট নিৰপেক্ষভাৱে কামখিনি কৰে সেই কথাখিনিৰ বাবে এখন আজি আমি মেমৰেণ্ডাম দিলোঁ। তেখেতে এতিয়া কৈছে যে মই গোটেই কথাখিনি যাৱতীয় ব্যৱস্থা ল'ম বুলি কৈছে। মই বিশ্বাস কৰিছোঁ তেখেতসকলেও গণতন্ত্ৰ ৰক্ষা কৰিব লাগে আৰু সংবিধানৰ শপত লওঁ আমি সকলোৱে। সেই গতিকে এই যিটো মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু যেনেকৈ কৰিলে এতিয়া মই মোৰ সমষ্টিতে দেখা পাইছোঁ। এতিয়া মোৰ সমষ্টিত মই মাত্ৰ এখন পঞ্চায়তত জিকিছোঁ কংগ্ৰেছ, বাকীবিলাকত কৈছে যে বিজেপি সমৰ্থিত প্ৰাৰ্থী জিকিলে। আজি মই আপোনালোকৰ মাধ্যমত দেখা পাই আছোঁ তাত কৈছে তেওঁলোকৰ হোৱাৰ পিছতো কৈছে আমি বিজেপি দল ত্যাগ কৰিলোঁ। কেনেকুৱা এটা বিশৃংখল ব্যৱস্থা কৰি দিলে এই পঞ্চায়তৰ আইনখন সংশোধন কৰি মুখ্যমন্ত্ৰী মহোদয়ে কিহলে নি আছে মই নাজানো, মানে সংঘৰ্ষৰ ব্যৱস্থা কৰিছে, এইটো ভাল হোৱা নাই।